প্ৰথমৰ পৰাই যেতিয়া বিকাশ বৰুৱা ছাৰো আছিলে তেতিয়াও তেখেতেও যথেষ্টখিনি কৰি গৈছিলে আৰু বৰ্তমান তৰংগ ছাৰ আছে, দেৱজিৎ ছাৰ আছে, তেওঁলোকে যথেষ্টখিনি কৰি আছে, যিখিনি হয়তো মিডিয়াৰ আগত প্ৰকাশ পোৱা নাই বা ৰাইজে গম নাপায়, যিটো অনাকাংক্ষিত এটা বিতৰ্কিত হৈ গ'ল। মই ভাবোঁ যে এইবিলাক বিতৰ্কিত হ'ব নালাগে, ইয়াত জাত পাত আহিব নালাগে, ধৰ্ম আহিব নালাগে। উমা চেত্ৰী নেপালী পিছত প্ৰথম অসমীয়া, আমি অসমীয়া হিচাপে সকলোৱে গৌৰৱ কৰিব লাগিব। আৰু এটা কথাই মই সকলোকে কওঁ যে উমা এতিয়া বৰ্তমান খেলিবলৈ ওলাই আহিছে, বহুত দূৰ যাবলৈ আছে, গতিকে অযথা বিতৰ্কিত কৰি যাতে তেওঁক এই ৰাস্তাৰ পৰা যাতে পথভ্ৰষ্ট কৰিব নালাগে, সেইটো এটা মই অনুৰোধ জনাম। আৰু অসমৰ ৰাইজে আশীৰ্বাদ কৰক, তাই যাতে আৰু আগলৈ আগুৱাই যাব পাৰে, ভৱিষ্যতে যাতে ইণ্ডিয়া টীমৰ উইকেট কিপাৰটো আছেই, তাই যাতে যিদৰে ধোনী উইকেট কিপাৰ কেপ্টেইন আছিলে, ঠিক আমিও আশা কৰিছোঁ ভৱিষ্যতে যাতে ইণ্ডিয়া টীমৰ তাই কেপ্টেইন হয়, উইকেট কিপাৰ হয়, ধোনীৰ দৰে তাই যাতে উইকেটৰ পিছপিনে যাতে জিলিকি থাকে, সেইটো মই আশা কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।